বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত কাইলৈ ৪৯টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। দেশৰ বিভিন্ন প্ৰান্তত ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত আছে। কেন্দ্ৰীয় আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কৈছে যে কেন্দ্ৰীয় চৰকাৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিৱেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত কালি অনুষ্ঠিত খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চেন্নাই ছুপাৰ কিংছক ২৭ ৰানত পৰাস্ত কৰে আৰু ভাৰতৰ বিক্ৰান্ত মালিকে পৰ্তুগালৰ লিছবনত অনুষ্ঠিত মিটিং চিডে ডি লিছবোৱা ২০২৪ এথলেটিকছ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্ৰত খিতাপ অৰ্জন কৰিছে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত কাইলৈ ৪৯টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ কালি বিয়লি সামৰণি পৰে। প্ৰচাৰৰ অন্তিম দিনটোত ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলায়। ইপিনে দেশৰ বিভিন্ন প্ৰান্তত ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত আছে। ষষ্ঠ পৰ্যায়ত অহা ২৫ মে'ত আৰু সপ্তম পৰ্যায়ত অহা ১ জুনত ৫৭টাকৈ সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগত পৰৱৰ্তী পৰ্যায়ৰ বাবে কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। তেওঁ আজি দুপৰীয়াৰ ভাগত পুৰুলীয়া লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। বিয়লিৰ ভাগত শ্ৰীমোদীয়ে বাৰুকা জিলাৰ বিষ্ণুপুৰ আৰু মেদিনীপুৰ লোকসভা সমষ্টিৰ খড়গপুৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কয় যে এইবাৰৰ সাধাৰণ নিৰ্বাচন স্বজনপ্ৰীতি তথা পক্ষপাতিত্বৰ মানসিকতা আৰু দেশক দুৰ্বল কৰিব বিচৰা শক্তিসমূহক পৰাস্ত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কালি সন্ধিয়া উত্তৰ পূব দিল্লীত এখন নিৰ্বাচনী সভাত ভাষণ দি তেওঁ কয় যে ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাক এখন স্থিৰ চৰকাৰৰ প্ৰয়োজন। ৰাষ্ট্ৰীয় ৰাজধানীখন বিশ্বৰ আকৰ্ষণৰ কেন্দ্ৰ হোৱা উচিত বুলি উল্লেখ কৰি তেওঁ কয় যে G20 শীৰ্ষ সন্মিলনৰ সময়ত দিল্লীৰ পৰিৱৰ্তন দেখি বিশ্বৰ নেতাসকল বিস্মিত হৈছিল। শ্ৰীমোদীয়ে কয় যে ভাৰত মণ্ডপম আৰু য়শোভূমিৰ দৰে আধুনিক সন্মিলন গৃহৰ লগতে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু নতুন সংসদ ভৱনে দিল্লীক এতিয়া উজ্বলাই তুলিছে। শ্ৰীমোদীয়ে লগতে INDI মিত্ৰজোঁটক বিকাশমূলক কাম কাজত বাধা সৃষ্টি কৰা বুলি সমালোচনা কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা দলৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই সজোৰে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন শক্তিশালী চৰকাৰে বিগত 10 বছৰত বিকাশৰ মাপকাঠি নিৰ্ণয় কৰিছে। কাংৰা সংসদীয় আসনখনৰ অধীনৰ চাম্বা আৰু ফটেহপুৰত ভাষণ দি দলীয় প্ৰাৰ্থীৰ হৈ ভোট দিবলৈ তেওঁ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। কংগ্ৰেছে স্বজন তোষণৰ ৰাজনীতিক উদগনি দিয়া বুলি অভিযোগ তুলি তেওঁ কয় যে বিৰোধী দলসমূহে কেৱল তেওঁলোকৰ স্বাৰ্থৰ উদ্দেশ্যেহে INDI মিত্ৰজোঁট গঠন কৰিছে। তেওঁ কয় যে বিৰোধীসকলৰ কোনো সুসংহত কাৰ্যসূচী নাই আৰু বৰ্তমান সকলোবোৰ বিৰোধী দলেই কোনো নেতা আৰু নীতি অবিহনে তেওঁলোকৰ কাম কাজ চলাই আছে। নাড্ডাই কয় যে মোদী চৰকাৰৰ সহায়ত হিমাচল প্ৰদেশত পথ যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নত হৈছে। তেওঁ লগতে কয় যে কিষাণ সন্মান নিধি, আয়ুষ্মান ভাৰত আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ লেখীয়া কল্যাণমূলক আঁচনিসমূহে সমগ্ৰ দেশৰ কোটি কোটি জনসাধাৰণক লাভান্বিত কৰিছে। তেওঁ ব্যাপক সংখ্যাগৰিষ্ঠতাৰে বিজেপিৰ প্ৰাৰ্থীৰ সমৰ্থনত ভোট দিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে মোদীৰ নেতৃত্বত ভাৰত আনৰ পৰা বিচৰাৰ পৰিৱৰ্তে আনক সাহায্য প্ৰদান কৰিব পৰা দেশলৈ উন্নীত হৈছে। নীতি আয়োগে প্ৰকাশ কৰা মতে বিগত বৰ্ষসমূহত ২৫ কোটিৰো অধিক লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে আৰু ইয়ে ভাৰতৰ পৰিৱৰ্তিত প্ৰতিছবিকেই প্ৰতিফলিত কৰিছে। ইয়াৰ পাছত শ্ৰীনাড্ডাই কুনিহাৰত আন এটা নিৰ্বাচনী ৰেলীক সম্বোধন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৰাজনৈতিক সংস্কৃতিৰ পৰিৱৰ্তন সাধন কৰিছে আৰু উন্নয়নকেন্দ্ৰিক ৰাজনীতিৰ নেতৃত্ব দিছে। মোদী চৰকাৰে মহিলা, দৰিদ্ৰ, অৱহেলিত তথা পিছপৰা সম্প্ৰদায়ৰ উন্নয়ন সুনিশ্চিত কৰিছে বুলিও তেওঁ লগতে উল্লেখ কৰে। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কালি কয় যে সংবিধান ৰক্ষা কৰা INDI মিত্ৰজোঁটৰ প্ৰথম লক্ষ্য হ'ব। নতুন দিল্লীৰ ৰামলীলা ময়দানত এখন নিৰ্বাচনী সভা সম্বোধন কৰি শ্ৰীগান্ধীয়ে শাসনাধিষ্ঠিত দলে সংবিধানখনক দুৰ্বল কৰিব বিচাৰিছে বুলি অভিযোগ তোলে। তেওঁ লগতে নৰেন্দ্ৰ মোদী চৰকাৰে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে একো কৰা নাই বুলি অভিযোগ তুলি কয় যে নিৰ্দিষ্ট উদ্যোগপতিসকলকহে 16 লাখ কোটি টকাকৈ দিছে। শ্ৰীগান্ধীয়ে নিৰ্বাচনী বণ্ড আৰু নিবনুৱা সমস্যাক লৈও বিজেপিক সমালোচনা কৰে। কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে এইবাৰৰ নিৰ্বাচনত তেওঁ আম আদমী পাৰ্টীক ভোট দিয়াৰ বিপৰীতে অৰবিন্দ কেজৰিৱালে কংগ্ৰেছক ভোট দিব। আপোনালোকে বাতৰি শুনিছে
আকাশবাণীৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহে আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ আৰু জৌনপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ বিপৰীতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজমগড় জৌনপুৰ প্ৰতাপগড় আৰু প্ৰয়াগৰাজ জিলাত নিৰ্বাচনী প্ৰচাৰ চলাব মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে গাজীপুৰ আৰু বাল্লিয়া জিলাত নিৰ্বাচনী প্ৰচাৰ চলাব আনহাতে বিৰোধী নেতা ৰাহুল গান্ধী আৰু অখিলেশ যাদৱে প্ৰয়াগৰাজ জিলাত যুটীয়াভাৱে প্ৰচাৰ চলাব সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে ইয়াৰ পাছত ফুলপুৰ সমষ্টিটোৰ প্ৰচাৰ চলাব জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে মহাৰাজগঞ্জত নিৰ্বাচনী প্ৰচাৰ চলাব নিৰ্বাচন আয়োগে নিৰ্বাচনী বিধি ভংগ হোৱা বুলি উঠা অভিযোগৰ ভিত্তিত পশ্চিমবংগৰ বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰলৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে বিজেপিয়ে 5 মেত আনন্দ বজাৰ আৰু প্ৰতিদিন কাকতত ভোটদাতা ৰাইজক প্ৰভাৱিত কৰিব পৰা ভুৱা বিভ্ৰান্তিকৰ আৰু সত্যাসত্য প্ৰমাণ নোহোৱা বিজ্ঞাপন প্ৰচাৰ কৰা বুলি তৃণমূল কংগ্ৰেছৰ পৰা অভিযোগ লাভ কৰিছিল বুলি আয়োগে প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত 21 মে বিয়লি 5 বজাৰ ভিতৰত শ্ৰী মজুমদাৰৰ পৰা প্ৰত্যুত্তৰ বিচাৰিছে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কৈছে যে কেন্দ্ৰীয় চৰকাৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিৱেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছে IIT গুৱাহাটীত কালি আয়োজিত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতৰ প্ৰগতিশীল পথ শীৰ্ষক সন্মিলনত ভাষণ দি তেওঁ এইদৰে কয় তেওঁ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি এনেধৰণৰ ব্যৱস্থাসমূহ ঔপনিৱেশিক শাসকসকলে প্ৰৱৰ্তন কৰিছিল আৰু ইয়াত ভাৰতীয় নীতি আৰু স্বকীয়তাৰ অভাৱ দেখা গৈছিল বুলি প্ৰকাশ কৰে ব্ৰিটিছে ভাৰতীয়সকলক শাস্তি প্ৰদানৰ বাবে এনে ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল যদিও বৰ্তমান চৰকাৰে জনসাধাৰণক ন্যায় প্ৰদানৰ প্ৰয়াস চলাইছে বুলি তেওঁ উল্লেখ কৰে শ্ৰী মেঘৱালে কয় যে নতুন আইনসমূহে যেনে ভাৰতীয় ন্যায় সংহিতা 2023 ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 জনসাধাৰণ কেন্দ্ৰিক তথা কেন্দ্ৰীয় চৰকাৰে দেশক দ্ৰুত উন্নয়নৰ দিশে অগ্ৰসৰ হোৱাৰ সঠিক সময়তে ইয়াক প্ৰৱৰ্তন কৰিছে দিল্লীৰ এখন আদালতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ সহযোগী বিভৱ কুমাৰক 5 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ স্বাতি মালিৱালক দুৰ্ব্যৱহাৰ কৰা ঘটনা সংক্ৰান্তত শ্ৰী কুমাৰক গ্ৰেপ্তাৰ কৰাৰ পাছতেই তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় কালি নিশা বিভৱ কুমাৰক 30 হাজাৰী আদালতত হাজিৰ কৰোৱা হয় মেট্ৰপলিটান দণ্ডাধীশ গৌৰৱ গোৱেলে কুমাৰক সোধা পোছাৰ বাবে 5 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে আৰক্ষী জিম্মাৰ ম্যাদ শেষ হোৱাৰ অন্তত অহা 23 মেত তেওঁক পুনৰ আদালতত হাজিৰ কৰোৱাৰ কথা আছে IPL ক্ৰিকেট প্ৰতিযোগিতাত বেংগালুৰু এম চিন্নাস্বামী ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চেন্নাই ছুপাৰ কিংছক 27 ৰানত পৰাস্ত কৰে প্ৰথমে বেট ধৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 5টা উইকেট হেৰুৱাই 218 ৰান সংগ্ৰহ কৰে অৱশ্যে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰতিযোগিতাত বৰ্তি থাকিবলৈ চেন্নাই ছুপাৰ কিংছক 201 ৰানতেই সীমাবদ্ধ ৰখাৰ প্ৰয়োজন আছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ ফাফ ডু প্লেছিছে 39টা বলত 54 ৰান কৰাৰ বিপৰীতে বিৰাট কোহলীয়ে 29টা বলত 47 ৰান কৰে প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত 20 অভাৰত ৰাচিন ৰবীন্দ্ৰৰ 61 ৰানৰ সহায়ত 7 উইকেটৰ বিনিময়ত 191 ৰান সংগ্ৰহ কৰে আৰু শীৰ্ষৰ 4টা দলৰ পৰা বাহিৰ হয় এই জয়ৰ জৰিয়তে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছ ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰে প্লে অফ পৰ্যায়ৰ খেলসমূহ 21 মেত আৰম্ভ হ'ব ভাৰতৰ বিক্ৰান্ত মালিকে পৰ্তুগালৰ লিছবনত অনুষ্ঠিত মিটিং চিডেড ডি লিছবোৱা 2024 এথলেটিকছ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্ৰত খিতাপ অৰ্জন কৰিছে বিক্ৰান্তে নিজৰ তৃতীয় প্ৰয়াসত 80.30 মিটাৰ দলিয়াই এই খিতাপ অৰ্জন কৰে 28 বছৰীয়া মালিকে প্ৰথম আৰু দ্বিতীয় প্ৰয়াসত ক্ৰমে 71.73 আৰু 74.23 মিটাৰ দলিয়াই নিজৰ শিতানত আধিপত্য বৰ্তাই ৰাখে ইপিনে পুৰুষৰ শ্বটপুটত ভাৰতৰ ধনবীৰ সিঙে দ্বিতীয় স্থান দখল কৰে পুৰুষৰ হেমাৰ্থত ধনমিত সিঙে 65.94 মিটাৰ দলিয়াই তৃতীয় স্থানত থাকে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত কাইলৈ 49টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব দেশৰ বিভিন্ন প্ৰান্তত ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত আছে IPL ক্ৰিকেট প্ৰতিযোগিতাত বেংগালুৰু এম চিন্নাস্বামী ষ্টেডিয়ামত কালি অনুষ্ঠিত খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চেন্নাই ছুপাৰ কিংছক 27 ৰানত পৰাস্ত কৰে আৰু ভাৰতৰ বিক্ৰান্ত মালিকে পৰ্তুগালৰ লিছবনত অনুষ্ঠিত মিটিং চিডেড ডি লিছবোৱা 2024 এথলেটিকছ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্ৰত খিতাপ অৰ্জন কৰিছে আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল